Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ অন্য এটা ভিডিও লৈ আজিৰ ভিডিওটিত আমাৰ কৰ্মচাৰী সকলৰ কাৰণে চৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰ সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ শেয়াৰ কৰিব বিচাৰিছো আমাৰ যি কেন্দ্ৰীয় কেবিনেট বৈঠক হয় নিৰ্দিষ্ট সময় মূৰে আজি যি কেবিনেট বৈঠক হৈছিল তাত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে কৰ্মচাৰী সকলৰ কাৰণে আৰু সিদ্ধান্তটো হৈছে যে যোৱা 1 জানুৱাৰীৰ পৰা ইফেক্ট হোৱাকৈ যেটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ ডিআৰএনএছ এলোৱেন্স বা ডিআৰএনএছ ৰিলিফ পেনচনাৰ সকলৰ কাৰণে সেই ডিআৰএনএছ ৰিলিফ বা ডিআৰএনএছ এলোৱেন্স 2% কৈ বৃদ্ধি কৰা হৈছে অৰ্থাৎ যেটো আমাৰ বৰ্তমান চলি থকা 53% ৰেট তাৰে পৰা বৃদ্ধি হৈ 55% হ'ব এতিয়া দিয়ে আৰু যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই দিয়ে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ কাৰণে তেতিয়া ইয়াৰ যেটো ফল আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলেও পায় বিশেষকৈ আমাৰ অসমত কেন্দ্ৰীয় চৰকাৰে যেতিয়া দিয়ে বৃদ্ধি কৰে তেতিয়া ৰাজ্য চৰকাৰ সমূহেও দিয়ে বৃদ্ধি ঘোষণা কৰে গতিকে এটো আমাৰ কৰ্মচাৰী সকলৰ কাৰণে বহুত ভাল খবৰ আৰু আপোনালোকে জানে যে দিয়েটো চৰকাৰে এটা নিৰ্দিষ্ট সময় মূৰে বৃদ্ধি কৰি থাকে গতিকে এইবাৰো মাৰ্চ মাহ যেহেতু সেই দিয়ে বৃদ্ধি কৰাৰ সময় ইতিমধ্যে হৈছিল গতিকে আজিৰ কেবিনেটত এই সিদ্ধান্তটো লোৱা হৈছে যে যেটো ডিআৰএনএছ এলোৱেন্স বা ডিএ কৰ্মচাৰী সকলে পায় হেতু 53% ৰ পৰা 55% লৈ বৃদ্ধি কৰা হৈছে গতিকে যি সকল আমাৰ কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটো ভাল খবৰ আৰু আগন্তুক সময়ত ইয়াৰ ওপৰত এনেকুৱা ধৰণৰ ভিডিও আৰু আপোনালোকৰ মাজলৈ লৈ আনি থাকিম গতিকে যে সকলে চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত যাতে তেওঁলোকেও এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকে বা চৰকাৰী চাকৰিয়ালৰ কাৰণে হওক বা অন্যান্য যিবোৰ আমাৰ খবৰ আছে সেইবোৰ যাতে পাই থাকে তো আজিলৈ দিছো থ্যাংক ইউ